Hey guys, what's up and welcome back to my YouTube channel KV Vlog. Then guys, আজি গৈ আছো মানে ভাবিছো শিৱসাগৰ যাওঁ। শিৱসাগৰ মন্দিৰ এভাগ আছে, অগ্নিনাভ মন্দিৰ, আৰু তালৈকে যাম চাগে নাজিৰা সাইডত আছে। আৰু এতিয়া ইভিনিং 1:19 হ'ল। তো সকলোকে গুড ইভিনিং, আশা কৰিছোঁ সকলো ভালে আছে আৰু সদায় ভালে থাকক। আৰু আজি মই অকলে নহয়, মানে লগত গৈ আছে এখন MT আৰু এখন আছে ডমিনাৰ 250। ইয়াৰ আগৰ ভিডিঅ'টো যিটো পাইছিলে ন, যিখন বাইকৰ মানে আমি ডেলিভাৰী ল'ব গৈছিলোঁ, তো সেইখন বাইকে ডমিনাৰ 250খন আছে অকণমান আগত, আৰু MTখন আছে বেকত মোৰ ভাগত। তো ব'লক আজি যাওঁ আৰু ধুনীয়াকৈ একদম মানে ৰাইডটো আজি এনজয় কৰক আপোনালোকেও। ব'লক অলপমান সোনকালে যাওঁ, মানে দেৰি হ'বগৈ, নহ'লে ৰাতি হ'বগৈ। আৰু এতিয়া বাজি গ'ল যিহেতু 1:30। তো লেটছ গো, চলো। তো গাইস ব'লা। ব'লক একদম আৰামছে যাওঁ, আৰু অলপমান ফালাফালি মাজে মাজে হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ফালাফালি নহ'লে একদম ভালেই নালাগে ন ভিডিঅ', একদম নিজৰে কিবা এটা ভাল নালাগে মানে চলাই এনেকৈ মানে কিবা একদম আৰামত গৈ থাকিলে যেন একদম মানে নিমাতী কন্যাটোৰ দৰে লাগে। তো সেইকাৰণে মানে এনেকৈ কিবা এটা ভালেই নালাগে, ফিলটো নাহে ন বাইক চলোৱাটোৱে। অলপমান ফালাফালি হ'ব লাগে, তেতিয়া একদম মানে বাইক চলোৱা জ'চটো আহে, চলাবলৈ ভাল লাগে মানে। তো গাইজ ব'লক গোটেইখন আহক, তাৰপিছত আকৌ লগ পাই আছোঁ। লেটছ গো। তো গাইজ এইফালে একদম পূৰা বৰষুণ কৈছোঁ নহয়, ৰামফা বৰষুণ দি আছে। আৰু মই মানে আমি গমো নাপাওঁ না, আমাৰ যোৰহাটৰ ছাইডত মানে বৰষুণ দিয়া নাই। আৰু এই তিয়ক পাৰ হৈ আহিছে, জাষ্ট মানে তিয়ক পাইছোঁহিহে। আৰু ইয়াত মানে একদম কৈছোঁ নহয় ৰামফা বৰষুণ দি আছে, আৰু অলৰেডি আগৰ পৰা দিয়ে আছে মানে, আৰু এতিয়াও চিপচিপকৈ পৰিয়ে আছে। যদি কেনেবাকৈ মানে বেছিকৈ দিয়ে ঠিক নাই, ৰৈ দিবলৈ আছোঁ আধা ৰাস্তাতে আমি। আৰু যদি কেনেবাকৈ নিদিয়ে, এনেকৈ থাকে নৰ্মেলকৈ থাকিলে বাৰু একো নাই, বা তথাপিতো মানে ডাঙৰ টোপালে পেলাইছে। তো ব'লক যাওঁ, আগত কি হয় দেখা যাব। যদি বেছিকৈ দিছে ক'ৰবাত ৰৈ দিবগৈ লাগিব, আৰু যদি নাই দিয়া নৰ্মেল এনেকৈ থাকে তেতিয়াহ'লে আৰু গুচি যামগৈ। তো ব'লা। গাইজ বৰষুণ কৈছোঁ নহয় তামাম দিছে, ৰামপা বৰষুণ। আৰু ইয়াৰ পিছৰ অৱস্থা চাওক, গোটেইখন বোকা ওৱান লাগিছে। বোকা নাই মানে, বোকা এতিয়া মৰা নাই, বাট পানী মানে গোটেই কৈছোঁ নহয়, গোটেই চোলাটো চিটাই পেলালে। ওৱান গাইজ আল্টিমেট দিছে। আৰু মোৰ মানে তিতি অৱস্থাই নাই, বাট ইয়াক মানে বাইকৰ চকাই পিছফালে মাৰিছে, আৰু চকাটো বহুত দূৰলৈকে মাৰিছে, ইয়ালৈকে এদি মাৰিছে মানে। তো গাইজ গৈ পানি এতিয়া অকণমান ছাইডকৈ ৰখি দিওঁ, মানে নহ'লে অৱস্থা বেয়া কৰি দিব, কাৰণ বৰষুণটো বেছি দিছে ন। তো মানে অৱস্থা নাইকিয়া হৈ যাম মানে। ওকে গাইজ এতিয়া অলপমান বৰষুণটো শেষ হৈছে, মানে এৰিছে, আৰু এতিয়া মানে গৈ থাকোঁ ধুনীয়াকৈ। আৰু মানে গোটেই বৰষুণে আধা আধি তিয়ালে মানে। আৰু এতিয়া বৰ্তমান আছোঁ তিয়ক পাৰ হৈ আহিলোঁ, জাজিতে আছোঁ। আৰু এতিয়া যাওঁগৈ মানে আকৌ ডাইৰেক্ট নাজিৰা ছাইডত, মানে যিহেতু মন্দিৰ গৈ আছোঁ মানে। আৰু গোটেই অৱস্থা নাই মানে, আৰু এনেই ৰাইড এটা কৰা হ'ল, বাট মানে বৰষুণটো দি পেলানি বেয়া কৰি পেলালে ৰাইডটো। মানে অকণমান গম পাইছোঁ বৰষুণ দিলে মানে ৰাইডটো কৰি তেনেকৈ ভাল নালাগে, যিটো মানে ভাল লাগিব লাগে। না ভাই, আৰু চবতকৈ খাতৰা আছে এইবোৰৰ পৰাই, মানে গৰু ছাগলীৰ পৰাই মানে আগতীয়াকৈ একদম বেছিকৈ খাতৰা মানুহতকৈও। আৰু ৰাস্তাবোৰ কমপ্লিট হোৱাকৈ নাই ন এতিয়ালৈকে সিহঁতি। তো মানে অলপ দূৰ স্পীড অহাৰ পিছত মানে আকৌ একেটা হয়, ব্ৰেক মানে মাৰিবইলগীয়া হয় যিহেতু। তো গৰু ছাগলীটো আছেই, লগতে মানে ৰাস্তাও ভাল নহয় মানে সম্পূৰ্ণকৈ। তো গাইজ ফাইনেলি এফালে পাই গ'লোঁ অগ্নিনাভ মন্দিৰ। 4টা বজালৈ খোলা থাকে, 9টা বজাৰ পৰা ৰাতিপুৱা মৰ্ণিং।
আৰু এইখন হৈছে গেট আমি অলপ আগবাঢ়ি গৈছিলোঁ কাৰণ আমি আজিলৈকে আহি পোৱা নাই মানে তো ফাৰ্ষ্ট টাইম আহিছোঁ সমূহ ভক্তবান ৰাইজক জনাব বিচাৰিছোঁ অগ্নিনাথ মন্দিৰৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে দূৰ দূৰণি আৰু স্থানীয় ৰাইজ সকলোৰে বাবে বন্ধ থাকিব মানে বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে মানে তো ব'লক ৰাতিপুৱা 9টা বজাৰ পৰা মানে আৰম্ভ হয় আৰু 4টা বজাত শেষ কৰি দিয়ে তো ব'লা ঘৰলৈ চাকি তাকি আনিলোঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ তো গাইজ বৰ্তমান আহি গ'লোঁ মানে অগ্নিনাথ মন্দিৰৰ পৰা আৰু বুধবাৰ আৰু শনিবাৰে মানে বন্ধ থাকে যদি কোনোবা আহিব বিচাৰে মানে তো বাকীকেইটা বাৰত আহিব পাৰে কিন্তু বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে আৰু মেইন কথা হ'ল একদিন মানে যিহেতু গৰমৰ দিন তো অকণমান মানে সোনকালে খুলিছোঁ বুলি কৈছে 7টামান বজাৰ পৰা ষ্টাৰ্টিং হৈ গৈছে বুলি কৈছে আৰু মানে অলপ সোনকালে মানে বন্ধ কৰি দিয়ে মানে যিহেতু গৰমৰ দিন তো সেইটো কাৰণে মানে সোনকালে বন্ধ কৰি দিয়ে তো যদি কোনোবা আহিব বিচাৰে অকণমান সোনকালে আহিব যাতে মানে আহি পানি সেৱাভাগ ল'ব পাৰে আমি বাৰু বাইদেউক লগ নাপালোৱেই মানে আমাৰ অকণ দেৰি হ'ল তো অকণ সোনকালে আহিব যদি কোনোবা আহিব বিচাৰে তো গাইজ ফাইনেলি আকৌ আহি গ'লোঁ এতিয়া যাওঁ মানে ঘৰলৈ আৰু তাৰ পৰা আহিলোঁ মানে অলপ মানে হেৰিয়ত সোমালোঁ বাকী এতিয়া অলপ যাওঁগৈ ডাইৰেক্ট ঘৰ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যোনটো নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পানি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব যাতে মই দিয়াৰ লগে লগে ভিডিঅ'বোৰ আপোনালোকে পায় আৰু MT-খন মানে ইয়াতে ৰৈ দিব শিৱসাগৰতে বায়েকৰ ঘৰত তাৰপিছতে MT-খনত থকা ল'ৰাটো মোৰ লগত উঠিব আৰু তাৰপিছতে আমি 4টা মানে যামগৈ ঘৰলৈ ই অকলে থাকি দিব আহিছিলোঁ টোটেল 5টা ই মানে ইয়াতে থাকি দিব বায়েকৰ ঘৰত তাৰপিছতে আৰু আমি 4টা মানে যামগৈ তো ব'লক আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে গম পাইছে সকলোবোৰ কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেওঁলোকে টেক কেয়াৰ বাই বাই তো গাইজ আজিলৈ বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই গাইজ ਨੀ ਮੈਂ ਡਾਕੂ ਇੱਕ ਨੰਬਰ ਦਾ